তো হেল্ল' গাইজ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2023ত অমৃত বিক আন্দোলনত যিসকলে গছ ৰোপণ কৰিছে সেইসকল লোকৰ আৰু ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এইবাৰ 2024তো গছ ৰোপণ কৰিব লাগিব 2023ৰ নিচিনাকৈয়ে। ইয়াৰ লাষ্ট ডেট 31 জুলাই, সেইকাৰণে সোনকালে কৰক। হাতত মাত্ৰ 4 দিন আছে আৰু গছ ৰোপণ কৰি ফটো আপলোড দিয়াৰ সময় 1 আগষ্টৰ পৰা 15 আগষ্টলৈ। এইটোত ভিডিঅ'ত দেখাই দিম আপোনালোকক ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনালোক নিজে কৰিব পাৰিব মোবাইল যোগেদি। তো প্ৰথমে গুগল খুলি সাৰ্চ কৰিব অমৃত বৃক্ষ আন্দোলন। এইটোৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা ডাইৰেক্ট ক্লিক কৰিলে আপোনালোক মেইন পেজত আহিব আৰু যিটো প্ৰথমতে আহিব অমৃত বৃক্ষ আন্দোলন গভ অফ আছাম। ছাইটটো অলপ শ্ল' আছে। ইয়াত দিয়া আছে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। তো প্ৰথমতে আমি ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম এইটো দেখাই দি আছোঁ। ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল, ইয়াত মোবাইল নম্বৰ 2023ত যিটো দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো মোবাইল লাগিব। মোবাইল নম্বৰটো টিপি গেট OTPত ক্লিক কৰিব। মোবাইল নম্বৰত SMS যাব, OTP 6 ডিজিট থাকিব। OTPটো বহাই ছাবমিট অপশ্যনত ক্লিক কৰিব। ইয়াত লিখি দিছে ৰিনিউ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ। ইয়াত আপোনালোকৰ নাম আৰু এড্ৰেছটো গোটেইবিলাক থাকিব। কেটাগৰীত যিটো থাকে এইটো আদাৰ্ছৰ কৰা হৈছে। আপোনাৰ SSG গ্ৰুপ থাকিলে SSG লিখা থাকিব, স্কুলত থাকিলে ষ্টুডেণ্ট লিখা থাকিব, যাৰ যিটো আছে সেইটোৱে লিখা থাকিব কেটাগৰীত। এতিয়া আমি ৰিনিউ কৰিম। ৰিনিউত ক্লিক কৰিম। ছাইটটো অলপ শ্ল' আছে, সেইকাৰণে লাহে লাহে কাম কৰি আছে। ৰিনিউৱেল ছাকচেছফুল, ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো, ৰিনিউৱেল কমপ্লিট হৈ গ'ল এইটো। এতিয়া লগইন নাওত ক্লিক কৰিম। অমৃত বৃক্ষ আন্দোলন, লগইন ইয়ৰ একাউণ্ট, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহাব। ইয়াত OTP দি কৰিব পাৰিব, নহ'লে ৰেজিষ্টাৰ্ড নাম্বাৰ দি লগইন কৰিব পাৰিব। যদি OTP দি কৰে ক্লিক হিয়াৰ ৰিচেণ্ট ওৱান টাইম পাছৱাৰ্ডত ক্লিক কৰিব আৰু OTP সময় থাকিব 5 মিনিট। OTPটো বহাই লগইনত ক্লিক কৰিব। তো আপোনালোকৰ গোটেইখিনি ডিটেইলছ ওলাই আহিছে ইয়াতে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেটাগৰী, ছাব কেটাগৰী, লোকেশ্যন কেটাগৰী, ফুল নেম, মোবাইল নাম্বাৰ, ফাদাৰ্ছ মাদাৰ্ছ নেম, বয়স আৰু গোটেই এড্ৰেছটো চব স্ক্ৰল ডাউন কৰিব। কিবা যদি ভুল হৈছে বা আপডেট কৰিব লগা হয় তেনেহ'লে আপডেট কৰিব পাৰিব আপোনালোকে। আপডেট ৰেজিষ্ট্ৰেশ্যন ডেটত ক্লিক কৰিব। ছাইটটো অলপ শ্ল' আছে। আপডেট ৰেজিষ্ট্ৰেশ্যন ডেট, লোকেশ্যন ৰুৰেল, আপোনাৰ নেম, মোবাইল নাম্বাৰ, ফাদাৰ্ছ নেম, বয়স আৰু জেণ্ডাৰ। ইয়াতে লিখি দিব আপুনি কি কৰে। এড্ৰেছ, ডিষ্ট্ৰিক্ট, ব্লক, গাঁও পঞ্চায়ত, ভিলেজ, এড্ৰেছ, পোষ্ট অফিচ, পুলিচ থানা, পিন নাম্বাৰ, পেণ্ডিং কালেক্ট পইণ্ট, গাছটা ক'ৰ পৰা ল'লে আপোনাৰ সুবিধা হয় সেইটো দিব আপোনালোক। ফটো আইডেণ্টি প্ৰুফ, ইয়াৰ পৰা যিটো এটা ডকুমেণ্ট দিলে হ'ব আৰু যিটো দিব এইটো ডকুমেণ্ট আপলোড দিব লাগিব। আপলোড দি ছাবমিটত ক্লিক কৰিলে হৈ যাব। এতিয়া নতুন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম এইটো দেখাই দি আছোঁ। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াত বহুকেইটা অপশ্যন আছে। আশা, অংগনবাদী, ডিফেন্স, এডুকেশ্যন, ফাৰ্মাৰ, NGO, চেল্ফ হেল্প গ্ৰুপ। এইকেইটাৰ ভিতৰত যদি নহয় তেনেহ'লে আদাৰ্ছ ইণ্ডিভিজুৱেলত ক্লিক কৰিব। লোকেশ্যন ৰুৰেল নে আৰবান এইটো দিব। আপোনাৰ ফুল নেম, মোবাইল নম্বৰ, ফাদাৰ্ছ মাদাৰ্ছ স্পনচৰ নেম, বয়স, জেণ্ডাৰ, পুৰুষ নে মহিলা, ইয়াতে দিব আপোনালোক কি কৰে। তো মই দিম I am a ষ্টুডেণ্ট। এড্ৰেছ, কোন ডিষ্ট্ৰিক্টৰ পৰা, ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেশ্যন, পিন নাম্বাৰ আৰু গছ পুলিটো ক'ৰ পৰা ল'লে আপোনাৰ সুবিধা হয় সেইটো দিব। ফটো আইডেণ্টি প্ৰুফ, কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এটা দিলে হ'ব। ডকুমেণ্টটো ইয়াতে আপলোড কৰি দিব লাগিব। গেট OTPত ক্লিক কৰি দিব। OTPটো বহাই কেপচাৰ ফিল আপ কৰি ছাবমিট কৰিলে ৰেজিষ্ট্ৰেশ্যন হৈ যাব।
এনেকৈয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপোনালোকে। তো এতিয়া চাম কিমানটো নিউ ৰেজিষ্ট্ৰেশ্যন হ'ল আৰু ৰিনিউৱেল কিমানটা হ'ল। তো নিউ ৰেজিষ্ট্ৰেশ্যন 2,62,336টা আৰু ৰিনিউ ৰেজিষ্ট্ৰেশ্যন হ'ল 23,13,450টা। ভিডিঅ'টোত নতুন ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল কেনেকৈ কৰিব সেইটো ভিডিঅ'ত জনাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।